লিখকৰ সাক্ষাৎকাৰ প্ৰকাশ পায় আলোচনীত, প্ৰচাৰ হয় টেলিভিছনত, স্ক্ৰীণত। আপোনাৰ প্ৰথম লেখাৰ প্ৰেৰণা ক'ৰ পৰা আহে? কবিতাৰ শব্দবোৰ কেনেকৈ আহে? জীৱন্ত কাহিনীবোৰ? এটা কলমে কাহিনী বিচাৰি জঁপিয়াই ফুৰে, তাৰ কক্ষপথত এজুৰি কাণফুলি, এটা চাবিৰ ৰিং, এখন কিতাপ, এপাহ গোলাপ, ৰৈ যোৱা এটা চুৱেটাৰ, এৰি যোৱা এযোৰ চশমা, দেখা দৃশ্য, শুনা কথা, শেষ যে নাই এই তালিকাৰ। প্ৰাণহীন পদাৰ্থত স্মৃতিৰ জীৱাশ্ম, দূৰবীণত প্ৰেমৰ উপহাৰ, মৃতকৰ অৱশেষ, বাস্তৱৰ পটভূমিত চেকুৰে কল্পনাৰ ঘোঁৰা। হঠাৎ এদিন কাহিনীয়ে ভাঙি দিয়ে কাহিনীকাৰৰ কামিহাৰ, নিয়তিৰ চিত্ৰনাট্যৰ নিষ্ঠুৰ চমকত সাঁথৰ হৈ যায়, স্তব্ধ হৈ যায় সময়। অকালতে শেষ হৈ যায় গল্প, অকস্মাতে কবিতাই হেৰুৱাই শব্দ। আৰু জীৱন যে হৈ যায় বন্ধ হৈ যোৱা ঘড়ীৰ টিক টিক শব্দ, বন্ধ কোঠাত বাজি থকা এখন নিঃশব্দ বেহেলা।